বিচনাত বহি বাৰু আপুনি খাদ্য গ্ৰহণ কৰে নেকি? খাদ্য গ্ৰহণ কৰাৰ পিছত খাদ্য খোৱা থালিখনতেই মুখ ধুই দিয়ে নেকি? তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চালে বুজিব পাৰিব আপুনি ক'ত কেতিয়া কেনেকৈ খাদ্য গ্ৰহণ কৰোঁতে ভুল কৰি আছে। মহাভাৰতৰ সময়তে খাদ্য গ্ৰহণৰ কিছু নিয়ম মানুহৰ বাবে আগবঢ়োৱা হৈছে। যি মানুহে এই নিয়ম পালন কৰি ভোজন কৰে সেইজন মানুহ নিৰোগী হৈ থকাৰ লগতে সুখ সমৃদ্ধি আৰু বৈভৱশালী হয়। শাস্ত্ৰই কোৱা এইবোৰ নিয়মৰ বৈজ্ঞানিক ভিত্তিও আছে। সেই নিয়মসমূহ পালন কৰি ভোজন কৰিলে মানুহে দেৱী দেৱতাৰ আশীৰ্বাদ লাভ কৰে। ঘৰখনত এক যোগাত্মক শক্তি ধৰি ৰাখিবলৈ আপুনি কিছু নিয়ম মানি চলিবই লাগিব। আধুনিক জীৱনশৈলীত আমাৰ জীৱনলৈ বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তনৰ বাবে বহুতেই আমাৰ সংস্কৃতি পাহৰিও পেলাইছে, যাৰ প্ৰভাৱ কিন্তু তেওঁলোকৰ জীৱনত পূৰ্ণ ৰূপতেই পৰা পৰিলক্ষিত হৈছে। প্ৰাচীন কালত মানুহ নিৰোগী আছিল। বহু দীঘলীয়া আয়ুস পাইছিল আগৰ দিনৰ মানুহে। বিপৰীতে আজিৰ মানুহৰ আয়ুস কমি আহিবলৈ ধৰিছে। আগতে মানুহে মাটিত বহিয়েই সকলোৱে একগোট হৈ আহাৰ গ্ৰহণ কৰিছিল। মাটিত বহি খাদ্য গ্ৰহণ কৰাৰ বাবে পৃথিৱী মানে ভূমিভাগৰ শক্তি আৰু শৰীৰৰ শক্তি মিলন হয়, যাৰ ফলত মানুহজন স্বাস্থ্যৱান আৰু বলৱান হয়। আজিকালি মানুহ অলপতে দুৰ্বল হৈ পৰে। দুৰ্বল হৈ পৰাটো একেবাৰে সাধাৰণ হৈ পৰিল আজিকালি। প্ৰাচীন গ্ৰন্থত খাদ্য খোৱাৰ নিয়ম কিছু উল্লেখ আছে, যিবোৰ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও সত্য প্ৰমাণিত হৈছে। সেইবাবে এইসমূহ কথা আমি সদায় মনত ৰখা উচিত। হাজাৰ হাজাৰ বছৰৰ আগতে ঋষিমুনিসকলে আমাক যিবোৰ কথা কৈ থৈ গৈছে, সেই একেখিনি কথাকে আমাক বিজ্ঞানেও কৈছে। খাদ্য খোৱাৰ অভ্যাসে আমাৰ গ্ৰহগতিৰ ওপৰতো প্ৰভাৱ পেলায় বুলি জ্যোতিষ শাস্ত্ৰইও সিদ্ধান্ত লৈছে। আহক জানি লওঁ খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে আমি কোনবোৰ কথা মনত ৰখা উচিত। শাস্ত্ৰৰ মতে খাদ্য গ্ৰহণ কৰাৰ যিটো কোঠা মানে ডাইনিং ৰুমটোৰ কথা কৈছোঁ, সেইটো বৃহস্পতিৰ প্ৰতীক বুলি কোৱা হয়। প্ৰাচীন কালত ৰজা মহাৰজাৰ ভোজনৰ কোঠা এইসমূহ কথাৰ ওপৰত গুৰুত্ব দিয়ে নিৰ্মাণ কৰা হৈছিল। ভোজন কৰাৰ কোঠাটো গা ধোৱা ঘৰ বা শৌচালয়ৰ ওপৰত বা তলত কেতিয়াও হ'ব নালাগে। শৌচালয়ৰ একেবাৰে সন্মুখত ডাইনিং ৰুমটো থাকিব নালাগে। শৌচালয় বা বাথৰুমৰ ৱাল আৰু ডাইনিং ৰুমৰ ৱাল কেতিয়াও একেখন হ'ব নালাগে। ভোজন কোঠাৰ দুৱাৰখন শৌচালয়ৰ একেবাৰে সন্মুখত থাকিব নালাগে। খাদ্য গ্ৰহণ কৰাৰ সময়ত দিশটোৰ প্ৰতি ধ্যান ৰখাটো খুবেই জৰুৰী। পূব আৰু উত্তৰ দিশে বহি খাদ্য গ্ৰহণ কৰাটোকেই সৰ্বোত্তম বুলি বিশ্বাস কৰা হয়। আৰু এই দুয়োটা দিশেই মুখ কৰি খাদ্য গ্ৰহণ কৰিলে মানুহৰ স্বাস্থ্য ভালে থাকে আৰু সদায় দেৱী দেৱতাৰ কৃপা লাভ কৰা যায়। দক্ষিণ ফালে মুখ কৰি ভোজন কৰিলে মানুহে যশ খ্যাতি আৰু মান সন্মান লাভ কৰে আৰু পিতৃৰ আশীৰ্বাদ পায়। শাস্ত্ৰই কৈছে যিসকলৰ পিতৃ মাতৃ জীয়াই আছে তেওঁলোকে দক্ষিণ ফালে মুখ কৰি ভোজন কৰিব নালাগে। ইয়াৰ বিপৰীতে পশ্চিম ফালে মুখ কৰি ভোজন কৰিবলৈ শাস্ত্ৰই পৰামৰ্শ আগবঢ়াইছে। শাস্ত্ৰৰ মতে দক্ষিণ আৰু পশ্চিম দিশৰ মধ্যম কোণত ভোজন কৰিলে মানুহৰ পাচন ক্ষমতা কমজুৰি হয়, ফলত পেটৰ বেমাৰ বৃদ্ধি পায়। সদায় ভোজন কৰাৰ পূৰ্বে এটা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব। হাত মুখ ভালকৈ ধুই অলপ ভৰিৰ পতাত পানী ঢালিব। যদি প্ৰস্ৰাৱ কৰিব লাগি থাকে বা পায়খানাৰ অনুভৱ হৈ থাকে তেন্তে সেইখিনিৰ পৰা ফ্ৰী হৈহে খাদ্য গ্ৰহণ কৰা উচিত। ভৰি দুখন তিয়াই ভোজন কৰাটো অতি শুভ বুলি বিশ্বাস কৰা হয়। এনেকুৱা কৰিলে মানুহৰ আয়ুস বৃদ্ধি হয়। পঞ্চতন্ত্ৰৰ অন্যতম হৈছে জল, আৰু মাটিত বহি খাদ্য গ্ৰহণ কৰিলে মাটি আৰু জলতন্ত্ৰৰ মিলন হয়, যিখিনি স্বাস্থ্যৰ বাবে সৰ্বোত্তম বুলি বিশ্বাস কৰা হয়। আৰু শৰীৰত শক্তি সুন্দৰকৈ প্ৰবাহিত হয় আৰু ই মনটো শান্ত কৰি ৰাখে, খং নোহোৱা কৰে। শাস্ত্ৰৰ মতে চকীত বহি ভৰি লৰাই লৰাই কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে। এয়া একেবাৰে শুভ নহয়। শাস্ত্ৰই কৈছে যিজনৰ ধন উপাৰ্জন কৰাৰ চিন্তা আছে তেওঁলোকে পশ্চিম ফালে মুখ কৰি ভোজন কৰিব লাগে। এইটো দিশে মুখ কৰি ভোজন কৰিলে মানুহৰ আৰ্থিক স্থিতি মজবুত হয়। ভগা চিগা বাচনত কেতিয়াও একো খাব নালাগে। ভগা চিগা বাচনত কিবা খালে দুৰ্ভাগ্য আহে বুলি প্ৰাচীন কালৰ পৰা এক বিশ্বাস আছে। পাকঘৰত যদি
কিবা ভগা-চিগা বাচন আছে তেন্তে শীঘ্ৰে আঁতৰাই পেলাওক। মনত ৰাখিব, কেতিয়াও প্লাষ্টিক বা কাঁচৰ বাচনত ভগৱানলৈ প্ৰসাদ আগবঢ়াব নালাগে। সদায় কাঁহ, পিতল বা তামৰ বাচনতহে ভগৱানলৈ প্ৰসাদ আগবঢ়াব লাগে। বিচনাত বহি কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে। বিচনাত বহি খাদ্য খালে অন্নক অপমান কৰা হয়। ৰাহু অপ্ৰসন্ন হয়। তাতে বিচনাৰ তুলিত কপাহ বা তুলা থাকে, যিখিনিয়ে আমাৰ শৰীৰৰ শক্তি ওলাই যাবলৈ নিদিয়ে। খাদ্য গ্ৰহণ কৰোঁতে আমাৰ লিভাৰৰ পৰা এক গৰম ওলাই যায়। যদি বিচনাত বহি খাদ্য গ্ৰহণ কৰা হয়, তেন্তে সেই গৰম ভাৱটো আমাৰ শৰীৰতে ৰৈ যায়, মাটিত গৈ নাপায়গৈ, যিটো একেবাৰে বেয়া। কাৰণ আমাৰ পাচনতন্ত্ৰ বেয়া হোৱাটো আশংকা থাকে। ইয়াৰ ফলত মাটিত বহি খাদ্য খালে আমাৰ শৰীৰৰ তাপমান বেলেঞ্চ হৈ থাকে। খাদ্য খাই যদি আপুনি নিজৰ থালিতে হাত ধুৱে, তেন্তে আজিৰ পৰা তেনেকুৱা নকৰিব। খাদ্য খাই থালিতে হাত ধুলে মা অন্নপূৰ্ণাক অপমান কৰা হয়। চন্দ্ৰ আৰু শুক্ৰ গ্ৰহ অপ্ৰসন্ন হয়। থালিখনত কেতিয়াও জুঠা এৰিব নালাগে। লাগিলে লওঁতে অলপ কমাই ল'ব, কিন্তু নষ্ট নকৰিব। এনে কৰিলে মা অন্নপূৰ্ণা আৰু লক্ষ্মী অসন্তুষ্ট হয়। সদায় খাদ্য খোৱাৰ আগতে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে, যাতে এই সংসাৰৰ সকলো ভোকাতুৰ প্ৰাণীয়ে এমুঠি অন্ন লাভ কৰে। এটা কথা সদায় মনত ৰাখিব, সদায় ৰান্ধনি গৃহত সোমাওঁতে গা ধুই ভগৱানক আৰাধনা কৰিহে যেন আপুনি পাকঘৰত সোমায়। সদায় এটাই চেষ্টা কৰিব, যাতে পৰিয়ালৰ সকলো সদস্য একগোট হৈ ভোজন কৰিব পাৰে। একেলগে ভোজন কৰিলে পৰিয়ালৰ একতা অটুট থাকে। হাতত থালিখন লৈ থিয় হৈ কেতিয়াও ভোজন নকৰিব। হাই উৰুমি সংঘাতপূৰ্ণ পৰিৱেশতো ভোজন কৰাটো একেবাৰে অনুচিত। ভগৱানে যিখিনিকে দিছে সেইখিনিকে অমৃত বুলি ধৰি লৈ সদায় খাদ্য গ্ৰহণ কৰিব লাগে। এটাই ভাবিব, বহুত মানুহতো লঘোণেও আছে। আপোনাকতো ভগৱানে এমুঠি অন্ন মুখৰ আগত দিছে, আপুনি ভগৱানক ধন্যবাদ দিব। সেইবাবে যি পাই একান্ত মনেৰে খাব। চালে বেৰে চাই খাবলৈ পোৱাখিনিৰ নিন্দা কৰি কেতিয়াও ভোজন নকৰিব। কোনোবাই এৰি থৈ যোৱা খাদ্য গ্ৰহণ কৰিব নালাগে। খাই থাকোঁতে যদি হঠাৎ উঠি যাব লগা হয়, তেনে ক্ষেত্ৰত পুনৰ আহি খাদ্য গ্ৰহণ কৰিব নালাগে। খাদ্য যেতিয়া গৰম হৈ থাকে, কেতিয়াও মুখেৰে ফুৱাই ঠাণ্ডা নকৰিব। খাদ্য খাই থাকোঁতে সদায় মৌন হৈ খাব লাগে। কেতিয়াও সমস্যা, বেমাৰৰ কথা খাদ্য গ্ৰহণ কৰাৰ সময়ত পাতিব নালাগে। যদি আপুনি কিবা পাতিব বিচাৰিছে, তেন্তে যোগাত্মক কথা, ঈশ্বৰৰ কথাহে পাতিব। খাদ্য গ্ৰহণ কৰাৰ পাছত লগালগ পানী বা চাহ খাব নালাগে। খাদ্য গ্ৰহণ কৰাৰ এইবোৰ নিয়ম যদি আপুনি সুন্দৰকৈ মানি চলে, তেন্তে আপুনি কেতিয়াও বেমাৰত পৰিব লগা নহয়। সদায় আপুনি নিৰোগী হৈ থাকিব আৰু আপোনাৰ আয়ুস বৃদ্ধি পাব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।